এলাৰ্জি বনাম বসন্ত। এইটো আকৌ কেনেকুৱা কথা? এলাৰ্জি বনাম বসন্ত কেনেকৈ হ'ব পাৰে? হয়, হ'ব পাৰে। এইটো মোৰ মুখৰ আগতে ঘটা ঘটনা আপোনালোকৰ আগত মই শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। এজনী সৰু ছোৱালী দৌৰি ফুৰা, দৌৰিবলৈ শিকিছে আৰু কথা ক'বলৈ লাহে লাহে শিকিছে, তেনেকুৱা ধৰণৰ এজনী সৰু ছোৱালী। ছোৱালীজনী ঘৰখনৰ বৰ মৰমৰ আছিলে, কাৰণ ঘৰখনত তেতিয়ালৈকে কাৰো ল'ৰা ছোৱালী হোৱা নাছিলে, কোনো সন্তান নাছিলে। তাৰপিছতে এই ছোৱালীজনী জন্ম হ'ল। তাৰপৰা ছোৱালীজনীক খুৰাকে এদিন দুপৰীয়া কোচত লৈ এনেই ৰাস্তা ফালে লৈ গৈছিলে। লৈ যাওঁতে দোকানখনৰ পৰাই, ওচৰত থকা দোকানখনৰ পৰাই ছোৱালীজনীক এটা মৰ্টন দিলে আৰু সেই মৰ্টনটো খাই তাই ঘৰলৈ বুলি লৈ আহিলে খুৰাকে। প্ৰায় আধা ঘণ্টামানৰ পিছত ছোৱালীজনীৰ গাত সৰু সৰু উখহি অহা নিচিনাকৈ কিছুমান যেনেকৈ মহে খালে উখহি যায়, ফুলি যায় জেগাডোখৰি, তেনেকুৱা ধৰণৰ হৈ আহিবলৈ ধৰিলে লাহে লাহে। আৰু ক্ৰমান্বয়ে ছোৱালীজনীৰ গোটেই গাটোতে হ'বলৈ ধৰিলে। লাহে লাহে তাই ছটফটনি আৰম্ভ হ'ল, খুব খজুৱাবলৈ ধৰিছে, ক'তো থাকিবলৈ তাই জেগা পোৱা নাই। এবাৰ ইফালে গৈছে, এবাৰ সিফালে গৈছে, আৰু এবাৰ কাৰোবাৰ কোচত উঠিছেগৈ, এবাৰ না। কিন্তু ঘৰৰ মানুহে এইটো লক্ষ্য কৰা নাই যে ছোৱালীজনী এইটো এলাৰ্জি নে বসন্ত। তেওঁলোকে কি কৰিলে, গাঁৱৰে কেইগৰাকীমান গোপিনীক মাতি আনিলে, তাৰপিছতে প্ৰাৰ্থনা গোৱালে আৰু অকণমান পায়স বনাই যেনেকৈ বসন্তত কেনেকৈ দিব লাগে তেনেকৈ দিলে। দি পেলানি এনেকৈ কৰিয়ে ছোৱালীজনীক ৰাখি থ'লে। সেইদিনা দুপৰীয়াৰ পৰাই ছোৱালীজনীৰ গাত এলাৰ্জি হৈছে, আৰু আবেলিলৈ তেওঁলোকে এই বসন্তত যিখিনি নিয়ম কৰিব লাগে সেইখিনিয়ে যে ছোৱালীজনী তেওঁলোকে ৰাতিটো ছোৱালীজনী ভাল হ'ব। আৰু ক্ৰমান্বয়ে সময় বাগৰি গ'ল আৰু ছোৱালীজনীৰ কষ্ট আৰু ছটফটনি দুগুণে বাঢ়ি গ'ল। কিন্তু সেই অকণমানি ছোৱালীজনীয়ে তাইৰ গাটো গোটেই কোলা কোলা আৰু টান হৈ পৰিলে। বহুত বেছি ভিতৰলৈকে তাই এলাৰ্জি হৈ গ'ল, লাঞ্চলৈকে এলাৰ্জি হৈছে। আকৌ পিছদিনাও ছোৱালীজনীক 12টা বজালৈকে কোনো ডক্তৰৰ ট্ৰিটমেণ্ট কৰা নাই। তাৰপৰা মাকে দেখিলে যে ছোৱালীজনীৰ অৱস্থাটো বহুত বেয়া। তেতিয়া গোটেই ঘৰত হুলস্থুল কৰিলে যে ছোৱালীজনীক হস্পিটেললৈ নিব লাগে, কিয়নো ছোৱালীজনীৰ বাপেকটো তেতিয়া ঘৰত নাথাকে, তেওঁ বাহিৰত চাকৰি কৰে, সেই অনুপাতে তেওঁ বাহিৰতেই থাকে। আৰু মাকে যেতিয়া বেছিকৈ হুলস্থুল কৰিলে, হুলস্থুল কৰাৰ পিছত ছোৱালীজনীক হস্পিটেললৈ লৈ গ'ল। তাৰপিছতে হস্পিটেলত দেখিছে ছোৱালীজনীৰ ডক্তৰে কৈছে যে ছোৱালীৰ অৱস্থা বহুত বেয়া, আপোনালোকে ইমান ডাঙৰ এটা এলাৰ্জি হৈছে তাই, আপোনালোকে কেনেকৈ ৰাখিলে, ছোৱালীজনী ইমান কষ্ট, সেইখিনি আপোনালোকে দেখা নাপালে নেকি? তেতিয়া ডক্তৰে খুব কিবা কিবি কৈছে আৰু। তাৰপৰা ছোৱালীজনী দেখিছে বহুত অৱস্থা বেয়া, আৰু ছোৱালীজনী বচাৰ লক্ষণ খুব কমেই আছিলে। আৰু অৱশেষত সেইটোৱে হ'ল, ছোৱালীজনী মৰিলে। বসন্ত আৰু এলাৰ্জিৰ মাজত বহুত অন্তৰ আছে। এলাৰ্জি বাগৰি নাযায় কাৰোলৈকে, কিন্তু বসন্ত বাগৰে। ঘৰখনৰ ভিতৰত এজনৰ বসন্ত হ'লে তেতিয়াহ'লে বাকীখিনিৰো বসন্ত হয়, কিয়নো বসন্ত এটা ভাইৰাছ হয়। কিন্তু এলাৰ্জিটো এটা ভাইৰাছ, কিন্তু এইটো কিবা এটা খালে বা কিবা এটা বস্তুৰ পৰাহে এলাৰ্জিটো হয়। আৰু বসন্তটো এটা ভাইৰাছ হয় যিটো বতাহত ঘূৰি ফুৰে। আজিৰ দিনত মানুহে এনেকুৱা এটা ভুল কেনেকৈ কৰিব পাৰে? বিশেষকৈ গাঁও অঞ্চলত প্ৰায়ে দেখা পোৱা যায় এনেকুৱা ধৰণৰ ভুল, আৰু এনেকুৱা ভুলৰ বাবেই আজি সেই ছোৱালীজনীয়ে প্ৰাণ হেৰুৱালে। প্ৰিয় শ্ৰোতাবৃন্দ, মই আপোনালোকক এটাই অনুৰোধ কৰিছোঁ, এলাৰ্জি হওক বা বসন্তই হওক, নহ'লে অন্য কিবা বেমাৰেই হওক, কোনো বেমাৰে আমি বহুত দেৰি ৰাখি থ'ব নালাগে। তাক সময়মতে ট্ৰিটমেণ্ট কৰিলে ভাল ফল পোৱা যায়। এলাৰ্জিয়ে হওক বা বসন্তই হওক, এনেকুৱা মিলা জুলা বহুতো বেমাৰ আছে যিবোৰ আমি আনদেখা কৰোঁ, সেইবোৰ আমি কেতিয়াও কৰিব নালাগে। তাক সময়মতে ট্ৰিটমেণ্ট কৰিব লাগে। সময়ত যদি ট্ৰিটমেণ্টটো কৰিলেহেঁতেন, আজি সেই ছোৱালীজনী বাচিলেহেঁতেন, জীয়াই থাকিলেহেঁতেন। আপোনালোকক মই অনুৰোধ কৰিছোঁ, এনেকুৱা ভুল যাতে আপোনালোকে কেতিয়াও নকৰে, যিটো নেকি পিছত পস্তাবলগীয়া হয়। আমি ঘৰতে যি ট্ৰিটমেণ্ট কৰোঁ সেইটোও কৰক,
আৰু তাৰ লগে লগে ডাক্তৰৰ ট্ৰিটমেণ্টটো কৰিব লাগে। তেতিয়া আমি বেমাৰৰ পৰা এখন মুক্ত সমাজ গঢ়িব পাৰিম।